আমাৰ কোনো মানুহক মাৰাৰ ইয়াত কথা আহি নপৰে। আমি UPPL শান্তিপ্ৰিয় আৰু শান্তিক ভাল পাওঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL যেনেকুৱা 5 বছৰ শান্তিত বিটিআৰখন চলালে, কিন্তু আমাৰ চৰকাৰ যোৱাৰ পিছতে ইয়াত বিভিন্ন অৰাজকতা সমস্যা, অৰাজকতা পৰিৱেশবিলাক আমি দেখিবলৈ পাইছোঁ। আজি তাৰিখত আমি দেখিছোঁ চৰকাৰ সলনি হোৱাৰ লগে লগে আজি গাঁৱে ভূঞে আপোনালোকে চাওক, আজি জুৱা খেলা আৰম্ভ হৈছে, বিভিন্ন ইয়াত অসামাজিক কাম আৰম্ভ কৰিছে। মানুহে এতিয়া কি কৰিছে যে BPF চৰকাৰ আহিল আৰু আহাৰ মানে এতিয়া জুৱাৰ আড্ডা আমাৰ হৈ গ'ল। গতিকে আগ্ৰামা মহিলাৰী ডাঙৰীয়া সিদিনা যিটো কথা ইয়াত দাঙি ধৰিলে, এইটো ভিত্তিহীন কথা। আগ্ৰামা কোনো মাৰিব খোজা নাই, ইয়াত UPPL কোনো জড়িত নহয়। তেখেতে কেনেকা ব্লু প্ৰিণ্ট কৰে, হয়তো তেখেতে কালি নিজৰ ওপৰত আক্ৰমণ কৰি আৰু এইটো UPPL তাত দোষ জাপি দিব পাৰে, ডাঙৰ কথা নহয়। কাৰণ আজি তেখেতে ভালকে BTCখন চলাব পৰা নাই। BTCখন ভালকে চলাব পৰা নাই কাৰণে নিজৰ ওপৰত আক্ৰমণ কৰাই লাষ্টত প্ৰমোদ বড়ো ডাঙৰীয়া বা আমাৰ UPPL ৰাজনীতিৰ দলক ইয়াতে যে কি কৰিব পাৰে, যে দোষ দিব পাৰে যে মোক উমুকে আক্ৰমণ কৰিলে। ঠিক তেনেকুৱা কথা ক'ব পাৰে, ডাঙৰ কথা নহয়। ইয়াৰ কাৰণে আমাৰ UPPLৰ পৰা স্পষ্ট এখন BTC বহু কষ্টৰ BTC, এখন বিটিআৰৰ বহুত কষ্টৰ বিটিআৰ, এখন বিটিআৰ আমাৰ ইয়াত বসবাস কৰা 26টা জাতি জনগোষ্ঠী 35 লক্ষ মানুহৰ ত্যাগৰ বিটিআৰ হয় ইয়াতে। গতিকে ইয়াত আমাৰ বসবাস কৰা সকলো ইয়াত উন্নতি হ'ব লাগিব আৰু শান্তিত আমি সদায় আছোঁ। ইয়াৰ কাৰণে 35 লক্ষ মানুহৰ 26টা জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আমি সদায় মাত মাতি যাম। কোনোবাই যদি ইয়াত চৰকাৰৰ থাকিও যদি আমাৰ জাতি জনগোষ্ঠীক যদি বঞ্চিত কৰিব বিচাৰে, ইয়াৰ কাৰণে UPPL সদায় সেই জাতি জনগোষ্ঠীৰ লগত থাকে।